নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ অহা 13 জুলাইত অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ মেথছৰ আৰু এটা ৰিভিজন ক্লাছ লৈছো। তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম, কাৰণ তোমালোকৰ কোৱেশ্চনবিলাক ৰিভাইজ কৰিলে বেছিকৈ মনত থাকে আৰু ইম্পৰ্টেণ্ট ট্ৰিক্সবিলাক বা ফৰ্মুলাবিলাকটো কৈ দিম লগতে। সো এইবিলাকৰ পৰা আৰু তোমালোকে ভালদৰে কোৱেশ্চনবিলাক বুজি পাবা আৰু মনত ৰাখিবলৈ ভালদৰে পাৰিবা, ঠিক আছে। আৰু যদি তোমালোকে এতিয়া কোনোবা নোটছ ল'ম বুলি ভাবা যে 2-3 দিনত যদি তোমালোকে কমপ্লিট অলৰেডিটো হৈ আছে অলৰেডি কমপ্লিট, তো যদি তোমালোকে ভাবা যে নোটছখিনি ল'ব বিচাৰা তেতিয়া লৈ ল'ব পাৰিবা দেই। স্ক্ৰীনত এটা নাম্বাৰ আছে, নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰিবা আৰু তাতে কেৱল 49 টকা পে' কৰিলে নোটছখিনি লৈ ল'ব পাৰিবা, ঠিক আছে। কেৱল 49 টকা, বহুত ডাঙৰ এমাউণ্ট নহয়। সো নোটছখিনি লৈ পিনে তোমালোকে চাব পাৰা, হ'ব। সো এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। এজন মানুহে 50 টকাত এটা বস্তু কিনি 47 টকাত বেচিলে মানুহজনৰ শতকৰা কিমান লাভ বা লোকচান হ'ল? এ মেন বট এন আইটেম ফৰ ৰেষ্ট 50 এণ্ড sold it for rest 47. What percentage of people gain or loss? ঠিক আছে। সো এজন ব্যক্তিয়ে যদি 50 টকাত এটা বস্তু কিনে আৰু 47 টকাত বিক্ৰী কৰি দিয়ে, সো তেতিয়া মানুহজনৰ লাভ হ'ব নে লোকচান হ'ব, আৰু সেইটো কিমান শতকৰা লাভ বা লোকচান হ'ল সেইটো উলিয়াব দিছে। সো প্ৰথম কথা হ'ল 50 টকাত যদি কিনে, হয়নে? 50 টকাত যদি কিনে আৰু 47 টকাত যদি বেচে, হ'লনে? 50 টকাত কিনি 47 টকাত বেচিলে আমি দেখি আছোঁ যে এইটো লোকচান হ'ল, কাৰণ কিনা দামটো বেছি বেচা দামটো কম। তো ইয়াতে এই কণ্ডিশ্যনটোত কি হ'ল? লোকচান হ'ল, হ'লনে? ভালকৈ চাবা তোমালোকে, লোকচান হৈছে। সো এতিয়া কেইটকা লোকচান হ'ল চোৱা। 50ৰ পৰা যদি আমি 47 মাইনাছ কৰোঁ তেতিয়া দেখিছোঁ 3 টকা ওলাইছে, হয়নে? এই 3 টকাটো কি হ'ল? লোকচান হ'ল। কি হ'ল? 3 টকাটো লোকচান। ভালকৈ চাবা দেই, 3 টকাটো লোকচান হ'ল। সো এতিয়া আমি এটা বস্তু ছাইডত লিখি লৈছোঁ চোৱা। লোকচান কেইটকা হ'ল? লোকচান হ'ল 3 টকা, এইটোক লছ বুলি মই লিখিছোঁ। তাৰপিছতে কিনা দামটোক আমি CP বুলি কওঁ। কিনা দাম যিটোক আমি CP বুলি কওঁ, তো কিনা দামটো আছিলে 50 টকা, হ'লনে? আৰু এতিয়া তোমালোকৰ যিটো উলিয়াব দিছে শতকৰা কিমান লাভ বা লোকচান হ'ল। সো শতকৰা লাভ বা লোকচানটোক আমি L% বুলি লিখিছোঁ। তো L% ওলোৱা সূত্ৰটো হৈছে এইটো, ওপৰত L ৰাখিবা, তলত CPক ৰাখিবা। CP মানে হৈছে কিনা দাম, আৰু ইনটু কৰি দিবা 100%ৰে, ঠিক আছে। কিহেৰে ইনটু কৰিবা? 100%ৰে ইনটু কৰি দিবা। ওপৰত L, তলত CP ইনটু 100% হ'ল। তো L মানে কিমান আছিলে? 3 টকা। CP মানে কিমান আছিলে? 50 টকা আৰু 100% হ'ল। এতিয়া 50 100 যদি কাটা দুবাৰ যাব, 2 3 গুণ 6। তো আমাৰ কিমান ল'লে? 6 টকা হৈ গ'লগৈ শতকৰা লাভ বা লোকচান হ'ল। শতকৰা লাভ বা লোকচান কেইটকা? 6 টকা। অপশ্যন এটো হৈ যাব আমাৰ কাৰেক্ট এনচাৰ। অপশ্যন এটো হৈ গ'ল কাৰেক্ট এনচাৰ। বুজি পাইছা সকলোৱে? বুজি পাইছা? অসুবিধা নাই চাগে? এনেকুৱা কুৱেশ্যন আমি আগতে কৰিছোঁ, সেইবিলাক ৰিভাইজ কৰি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা তেতিয়া। এহাল গৰু 12,000 টকা বিক্ৰী কৰাত 500 টকা লোকচান হ'ল। চ' গৰুহালৰ কিনা দাম কিমান হ'ব? A pair of cow was sold for rest 12,000 at a loss of rest 500. What is the purchase price of the cow plow? ঠিক আছে। চ' কি কৈছে ভালকৈ চোৱা। 12,000 টকাত যদি বিক্ৰী কৰা হয়, 12,000 টকাত যদি গৰুহাল বিক্ৰী কৰা হ'ল, তেতিয়া তাত 500 টকা এটা লোকচান হৈ আছে। 500 টকা এটা কি হৈছে? লোকচান হৈছে। চ' 500 টকা যদি লোকচান হৈছে, এই 12,000তকৈ বেছি দি কিনিছে নিশ্চয়, হয়নে? 12,000 টকাতকৈ বেছি টকাত কিনিছে। এতিয়া কিমান বেছি টকাত কিনিছে যাতে 500 টকা লোকচান হয়? তো 500 টকা বেছি দি কিনিছে, হয় নহয়? তেতিয়াই 500 টকা লোকচান হ'ব। তো এইটো 12,500 হ'ব, একদম মুখতে ওলাইছে, এইটো কেলকুলেশ্যনৰ কোনো দৰকাৰে নাই। 12,500ত কিনি যদি 12,000ত বেছে তেতিয়াতো 500 টকা লোকচান হ'ল ন? বুজি পাইছা নাই? একদমেই চিম্পুল কথা। চোৱা, 12,000 টকাত যদি তোমালোকে প্ৰেক্টিকেলি বুজিবলৈ চেষ্টা কৰা, 12,000 টকাত যদি বিক্ৰী কৰোঁতে তোমাৰ 500 টকা এটা লোকচান হ'ল, মানে তুমি 12,500 টকাত কিনিছা বস্তুটো, হয় নে নহয়? চ' এইটো 12,500 টকা হ'ব। অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট এনচাৰ, হ'লনে? অপশ্যন বিটো হৈ যাবগৈ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা তেতিয়া। 16,500 টকাৰ 16% প্ৰতি বছৰে 4 বছৰ সৰল সুদ কিমান হ'ব? হোৱাট উড বি দ্য চিম্পল ইণ্টাৰেষ্ট occurred in 4 years on a principal of rest 16,500 at a rate of 16% per annum. So 16,500 টকা মূলধনটো আছিলে, তাৰে 16% প্ৰতি বছৰে সুতৰ হাৰটো আছে, আৰু 4 বছৰৰ কাৰণে সৰল সুদটো কিমান হ'ব? এতিয়া সৰল সুদটোক চিম্পল ইণ্টাৰেষ্ট বুলি কোৱা হয়, SI। চ' সৰল সুদ ওলোৱা সূত্ৰ এটা আছে, সূত্ৰটো হৈছে এইটো P ইনটু R ইনটু T ডিভাইডেড বাই 100। P মানে হৈছে প্ৰিন্সিপাল এমাউণ্ট, P মানে ইয়াতে তোমাৰ 16,500 হ'ব, 16,500 হ'ব। R মানে হ'ব ৰেট অফ ইণ্টাৰেষ্টটো 16%,
আৰু টি মানে হ'ব এটা 4 বছৰ হল এতিয়া আমি যদি সূত্ৰমতে বহুৱাই দিও তেতিয়া এটো 16500 পূৰণ আর মানে হচ্ছে 16 পূৰণ 4 আর তলত 100 হল 100 ৰ দুটা জিৰো ইফালে 1 16500 দুটা জিৰো কাটি দিলো থাকিলে 165 ইনটু 16 ইনটু 4 আৰু এটা যদি আমি ইনটু কৰি দিও গোটেইটা যদি ইনটু কৰো তেতিয়া এটো 1560 ওলাই তোমালোকে পূৰণটো কৰি চাবা 1560 সো অপশন আমাৰ এটো হৈ যাবগে কারেক্ট आंसर অপশন এটো হৈ গল কারেক্ট आंसर বুজি পাইছা খেলিমেলি নাই ন একদম সিম্পল সূত্ৰটো খালি মনত ৰাখিবা দেই এটো এসআই মানে p * r * t ডিভাইডেড বাই 100 এটো মানে সৰল সূত্ৰলা সূত্ৰ হৈছে নেক্সট চোৱা What is the run's average speed if he goes from point x to point y at 8 km/h and return point y to x at 12 km/h? So Rame x or y লৈ 8 km/h দুটিৰে আৰু y পৰা x লৈ 12 km/h দুটিৰে ঘূৰি আহিছে ৰামৰ গড় দুটিটো কিমান হয় এটো ধৰা x আছে এটো ধৰা y আছে তো x ৰ পৰা y লৈ যাওঁতে 8 km/h গৈছে আৰু ঘূৰি আহোতে এফালে ঘূৰি আহোতে 12 km/h ঘূৰি আহিছে হল তো এই ক্ষেত্ৰত এটা সূত্ৰ তোমালোকে এটা ফৰ্মুলা যদি গড় দুটি উলিয়াব দিয়ে এটা ফৰ্মুলা মনত ৰাখিবা ফৰ্মুলাটো হৈছে এটো 2ab divided by a plus b হৈছে 2ab divided by a plus b a মানে হৈছে প্ৰথম দুটি মানে জোৱা দুটিটো b মানে হৈছে দ্বিতীয় দুটি বা অহা দুটিটো বুজি পাইছা তো ইয়াতে a মানে হৈছে 8 b মানে হৈছে 12 হল এটা সূত্ৰটো কি আছিল 2 into a into b মানে 8 into 12 আর তলত আছিল a plus b মানে 8 plus 12 হল এটা 8 plus 12 কৰিলে তলত 20 হয় আৰু উপৰ 2 into 8 into 12 হয় 8 4 যদি কাটি দিও 8 দুবাৰ যায় 4 পিছত কাটিলে 5 বাৰ যায় এতিয়া আমাৰ এটো পইণ্টত লাভ গৈছে 2 আৰু 12 আছে 2 4 4 বাৰ 48 তলত 5 48 আছে উপৰ তলত 5 আছে এতিয়া 48 ক 5 হৰণ কৰি দিলে হৈ গল তো 48 ক যদি 5 ৰে হৰণ কৰো 5 9 গুণ 45 3 নামিলে পইণ্ট দিয়াৰ লগে লগে এটো শূন্য হৈ গলগে 30 হল 5 6 গুণ 30 হল না 9.6 অপশন বি আছে অপশন বি টো হৈ যাবগে শুদ্ধ উত্তৰ 9.6 km/h এটো হৈছে এভাৰেজ স্পিড বা আমাৰ গড় দুটি হল বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা এটা তিনি অংকযুক্ত সংখ্যা 24x ক 9 ৰে বিভাজ্য কৰিব পাৰিলে x ৰ মানটো কিমান হ'ব if the 3 digit number of 24x is divisible by 9 what is the value of x so ইয়াতে কি কৈছে চোৱা 2 4 আৰু x এটোটা তিনটা ডিজিটৰ নাম্বাৰ হয় দেই x টা কিবা এটা আছে আৰু এই সংখ্যাটোক 9 ৰে বিভাজ্য হয় 9 ৰে বিভাজ্য হল তো এতিয়া x ৰ মানটো কিমান হ'ব এতিয়া এটা কথা তোমালোকক মই কৈ দিছো ভালকে চাবা মই আগৰ ভিডিও বিলাকতো কৈছো যিকোনো সংখ্যা 9 ৰে বিভাজ্য আমি কেনেকৈ চেক কৰিম ধৰা এটা মই সংখ্যা দিছো 259 এই সংখ্যাটো 9 ৰে বিভাজ্য হয় না কেনেকৈ চেক কৰিম তো ইয়াৰ যিকিটা ডিজিট আছে 2 5 আৰু 9 2 5 আৰু 9 এইকিটা প্লাস কৰি দিয়া 2 এ পাছে হলগে 7 7 এ হলগে 16 হল না 16 এতিয়া 9 ৰে হৰণ জান না চেক কৰা 16 যদি 9 ৰে হৰণ যায় তেতিয়া গুটি সংখ্যাটোক 9 ৰে হৰণ যাব এটা 16 টো দিছো 9 ৰে বিভাজ্য নহয় 9 ঘৰ নেটাত 16 নাহি সো এটো 259 টো নাহে 9 ঘৰ নেটাত হৰণ না যায় সো এতিয়া কি আছে আমাৰ 2 4 আৰু x আছে এই 2 আৰু 4 আৰু x এই তিনটা যোগ কৰিলে কি হ'ব 9 ৰে 9 ঘৰত মানে ওলাব লাগিব ঠিক আছে 9 ঘৰ নেটাত ওলাব লাগিব তো 2 এ 4 হৈ গলগে 6 হল না 2 আৰু 4 যদি যোগ কৰো এটো 6 ওলাইছে এতিয়া 6 লগত এনেকুৱা কিবা এটা যোগ কৰা যাতে 9 লাগে তো 6 লগত যদি আমি 3 যোগ কৰো তেতিয়া 9 লাগে 6 3 9 সো এই x ৰ জায়গাত কি হ'বগে x ৰ জায়গাত হ'বগে 3 x ৰ জায়গাত 3 অপশন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপশন সি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছা সকলোৱে বুজি পাইছা নে সো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিছে চোৱা এটা বৰ্গক্ষেত্ৰৰ বাহুৰ যোগ 40 cm হলে ইয়াৰ কালি কিমান হ'ব if the side of a square measures 40 cm its area is এটা কি কৈছে চোৱা বৰ্গটো সকলোৱে চিনি পোৱা বৰ্গৰ কি থাকে চাৰিওটা বাহু সমান থাকে এনেকুৱা ধৰণৰ বৰ্গৰ কি থাকে চাৰিওটা বাহু সমান থাকে এতিয়া বাহুকেইটাৰ যোগ দি থৈছে আমাৰ 40 cm এটো 40 হলে এটো 40 হ'ব ইফালৰটো 40 ইফালৰটো 40 হ'ব এতিয়া ইয়াৰ কালিটো উলিয়াব দিছে তো বৰ্গৰ বাহুটোক আমি কি বুলি ধৰিব পাৰো a বুলি ধৰো বা l বুলি ধৰো a সমান কিমান দিছে আমাক 40 cm এতিয়া কালি উলোৱা সূত্ৰটো কি হয় বৰ্গৰ কালি উলোৱা সূত্ৰটো তোমালোকে জানা নে বৰ্গৰ কালি উলোৱা সূত্ৰটো হৈছে এটো a * a বা আমি a স্কয়াৰ বুলিও লিখিব পাৰো ঠিক আছে বৰ্গৰ কালি উলোৱা সূত্ৰটো হৈছে a স্কয়াৰ মানে বাহু পূৰণ বাহু আমি যেটো কওঁ ঠিক আছে অসমীয়াত যদি আমি সূত্ৰটো লিখিবলৈ যাওঁ বাহু পূৰণ বাহু ঠিক আছে
বাহু পূৰণ বাহু এতিয়া ইয়াতে বাহুটো আমাৰ কিমান দিছে 40 তো 40 পূৰণ 40 কৰি দিয়া 40 পূৰণ 40 কৰি দিলে বৰ্গটোৰ কালি ওলাই যাব 4 4 গুণ 16 আৰু ইফালে দুটা শূন্য 1600 এতিয়া 1600 যেহেতু আমাক এককটো দিয়া আছিল সেন্টিমিটাৰত তো এতিয়া ইয়াৰ কালিটো হৈ যাবগে সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে 1600 সেন্টিমিটাৰ স্কয়াৰ তো অপচন আমাৰ এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা একদম বেসিক কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন যাতে কেতিয়াও তোমালোকে ভুল নকৰা তো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া কি দিছে নেক্সট টু দিছে কি চোৱা এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হলে ঠিক আছে 18 সেন্টিমিটাৰ স্কয়াৰ হলে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব What is the length of a rectangle if its width is 3 cm and area is 18 cm square? তো আয়ত কেনেকুৱা ধৰণৰ থাকে আয়ত বিলাক এনেকুৱা ধৰণৰ থাকে দুডাল দুডাল বাহু সমান থাকে আৰু সমান্তৰাল থাকে সো এতিয়া আয়তৰ কি দিছে আমাৰ প্ৰস্থটো দি আছে ইফালে 3 দি আছে প্ৰস্থটো এটো হয় ছুটিডাল আৰু দৈৰ্ঘ্যডাল আমাক দিয়া নাই তো দৈৰ্ঘ্যডালক আমি L ধৰিছো আৰু কালিটো আমাক দিছে 18 cm স্কয়াৰ 18 cm স্কয়াৰ আমাৰ কালিটো দিয়া আছে এতিয়া ইয়াতে আয়তৰ কালি উলোৱা সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে আমি বৰ্গৰ কালি উলোৱা সূত্ৰটো ইয়াৰ আগত পাইছো যে বাহু পূৰণ বাহু কৰিলে হৈ যায় এতিয়া আয়তৰ কালি উলোৱা সূত্ৰটো হৈছে L * B ঠিক আছে L * B মানে দিশ পূৰণ প্ৰস্থ ঠিক আছে কি কৈছো দিশ পূৰণ প্ৰস্থ এতিয়া দিশটো আমি ইয়াত নাজানো আৰু প্ৰস্থটো B মানে আমাক দিয়া আছে 3 মানে 3 সেন্টিমিটাৰ তো এতিয়া আমি যদি সূত্ৰটো বহু কি হ'ব L * B সমান কি হয় কালি আৰু কালিটো আমাক কি দি থৈছে কালিটো দি থৈছে আমাৰ 18 সেন্টিমিটাৰ স্কয়াৰ তো L * B মানে কিমান হ'ব 18 তো L টো আমি নাজানো আৰু B টো জানো B হৈছে 3 আৰু ইফালে 18 তো এই L ৰ লগত 3 টো পূৰণ হৈছে ইফালে যোৱাৰ লগে লগে সমান চিনৰ হুফালে যোৱাৰ লগে লগে এটো হৈ যাবগে হৰণ তো L সমান কি হ'বগে 18/3 হ'ব এটো 18/3 হ'ব এতিয়া 18 যদি 3 ৰে হৰণ কৰা এটো হৈ যাবগে 6 তো আমাৰ দৈৰ্ঘ্যটো ওলাই গল 6 সেন্টিমিটাৰ কিমান হলে 6 সেন্টিমিটাৰ অপচন এ টু চোৱা অপচন এ হৈছে শুদ্ধ উত্তৰ বুজি পাইছা সকলোৱে চাগে বুজি পাইছা তো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি তোমালোকৰ পৰীক্ষাত আহে কেতিয়াও ভুল নকৰিবা যদি বুজি পাইছা তোমালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিবা তেতিয়া আমি গম পাম সকলোৱে বুজি পাইছা তো নেক্সট কোৱেশ্চনটো আগবঢ়িম আমি কি কৈছে চোৱা এটা সমান্তৰিকৰ কালি হৈছে 50 সেন্টিমিটাৰ স্কয়াৰ আৰু সমান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ হলে উন্নতি কিমান হ'ব ঠিক আছে সমান্তৰিকৰ কালি দিয়া আছে আমাক 50 সেন্টিমিটাৰ স্কয়াৰ আৰু সমান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ তেতিয়া হলে সমান্তৰিকটোৰ উন্নতি কিমান হ'ব if the area of a parallelogram is 50 centimeter square and the ground of the parallelogram is 5 centimeter then the height is এটো উন্নতি বা উচ্চতা বুলি কোৱা হয় ঠিক আছে উন্নতি বা উচ্চতাটো কিমান হ'ব ঠিক আছে তে ভূমিটো কিমান দি থৈছে আমাৰ ভূমিটো দি থৈছে 5 সেন্টিমিটাৰ আৰু কালিটো এৰিয়াটো দি থৈছে আমাৰ এৰিয়াটো দি থৈছে 50 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এটা হাইটটো কিমান হ'ব উচ্চতাটো কিমান হ'ব তো সমান্তৰিকৰ কালি উলোৱা সূত্ৰটো একেটাই হয় যে ভূমি পূৰণ উন্নতি ভূমি পূৰণ কি হ'ব উন্নতি ভূমি পূৰণ উচ্চতা বুলি আমি লিখিব পাৰো ভূমি পূৰণ উচ্চতা সমান কালি বুজি পাইছা এতিয়া ভূমিটো কিমান পালো আমি 5 আৰু উন্নতিটো আমি নাজানো উন্নতিটো আমি h বুলি লিখিছো ধৰা h লিখি লৈছো আৰু কালিটো হৈছেগে 50 এতিয়া এই 5 টো ইফালে লৈ যোৱা গেছন 5 টো ইফালে লৈ যোৱাৰ লগে লগে হৈ যাবগে এটো হৰণ 50/5 5 এ 50 হৰণ কৰা 10 বাৰ যাব তো আমাৰ উন্নতিটো কিমান ললে 10 সেন্টিমিটাৰ ইয়াটো অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালা সকলে অপচন এটো হৈ গল শুদ্ধ উত্তৰ যদি খেলিমেলি নাই তোমালোকে yes বুলি কমেন্টত লিখি জনাবা ঠিক আছে যদি বুজি পাইছা তো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু উন্নতি 16 সেন্টিমিটাৰ গতিকে ত্ৰিভুজটোৰ কালি কিমান হ'ব A triangle has a ground of 15 centimeter and elevation of 16 centimeter. So the area of the triangle is এতিয়া ত্ৰিভুজৰ এনেকুৱা ধৰণৰ ত্ৰিভুজটো থাকে দেখিছানে এনেকুৱা ধৰণৰ ত্ৰিভুজ এটা থাকে তো এটা হৈছে উন্নতি ঠিক আছে এটা হৈছে উন্নতি এনেকুৱাডাল উন্নতিডাল দি থৈছে আমাৰ এই উন্নতিডালক আমি h ধৰিছো উন্নতিডাল দি থৈছে আমাৰ কিমান 16 সেন্টিমিটাৰ আৰু ভূমিটোক আমি b ধৰিছো ভূমিটো দি থৈছে আমাৰ 15 সেন্টিমিটাৰ এটা ত্ৰিভুজৰ কালিটো উলিয়াব দিছে তো ত্ৰিভুজৰ কালি কেনেকৈ উলিয়ায় মনত ৰাখিবা ত্ৰিভুজৰ কালি ঠিক আছে এৰিয়া অফ ট্ৰায়াঙ্গল এৰিয়া অফ এনেকা ট্ৰায়াঙ্গল বুলি দিছো ঠিক আছে এইটো ট্ৰায়াঙ্গলৰ চিনটো এৰিয়া অফ ট্ৰায়াঙ্গল কেনেকৈ উলিয়ায় হাফ ইনটু b ইনটু h মানে আধা 1/2 ইনটু ভূমি পূৰণ উন্নতি বুজি পাইছা এটো হৈছে ত্ৰিভুজৰ কালি তো যিকিটা ফৰ্মুলা তোমালোকক লিখি দিছো এইবিলাক কিন্তু নোট কৰি লবা তোমালোকে ইম্পৰ্টেন্ট ফৰ্মুলা হয় তো এতিয়া যদি আমি ইয়াত উলাবলৈ যাও 1/2 ইনটু b মানে আছিল 15 আৰু h মানে আছিল 16 হল এতিয়া দুইয়া যদি আমি 16 কাটি দিও 8 বাৰ যাব থাকি গল আমাৰ 15 পূৰণ 8
15 পূৰণ কিমান থাকিলে 8 এতিয়া 15 8 পূৰণ কৰি দিও 8 5 গুণ 40 শূন্য কৰিলে 4 8 গুণ 8 4 12 120 তাৰ পিছত সেন্টিমিটাৰ স্কয়াৰ হ'ব 120 সেন্টিমিটাৰ স্কয়াৰ এটো অপচন এ হ'ব কারেক্ট आंसर বুজি পাইছা সকলে অপচন এটো হৈ গল কারেক্ট आंसर খেলিমেলি নাই লগা নহয় চাগে তো নেক্সট কোৱেশ্চনটো লাগবাঢ়ো কি কৈছে যোৱা এটা বৰ্গৰ দিশ 6.3 সেন্টিমিটাৰ গতিকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব The length of a side of a square is 6.3 centimeter. So the perimeter of the square is তো এনেকুৱা ধৰণৰ বৰ্গটো আমি আঁকি লৈছো না আঁকিলে হ'ব অসুবিধা নাই তো বৰ্গটোৰ আমাৰ সাইডটো দি আছে 6.3 তো বাকি গুটেকিটা 6.3 এটো 6.3 এটো 6.3 হ'ব এতিয়া পৰিসীমাটো যদি উলিয়াব লাগে তো বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰটো হৈছে এটো 4 into a বা 4 into l বুলি আমি লিখিব পাৰো মানে 4 পূৰণ বাহুটোৰ দৈৰ্ঘ্য ঠিক আছে 4 পূৰণ কি বাহুটোৰ দৈৰ্ঘ্য তো ইয়াতে আমাৰ বাহুটোৰ দৈৰ্ঘ্য দিতে আছে 6.3 তো 4 পূৰণ 6.3 কৰি দিয়া তেতিয়া আমাৰ বৰ্গটোৰ পৰিসীমা ওলাই যাব 4 3 গুণ 12 2 কৰিলে 1 4 6 গুণ 24 একে 25 আৰু ইফালে এটা আগত পইণ্ট দিও 25.2 সেন্টিমিটাৰ এতিয়া 25.2 সেন্টিমিটাৰ অপচন এতে আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ তোমালোকে অপচন কেইটা নাচাবা গুটেকিটা অপচন এতে আছে বুলি তোমালোকে এনসাৰত গুটেকিটা এনি দিবা আমাৰ বনাওতে এটো এনেকে আমি বনাইছো ঠিক আছে তো আমি গম পালো 25.2 হৈ গলকে কি এটো পৰিসীমাটো আৰু এটা কথা মন কৰিবা আমি যেতিয়া কালি উলিয়াবলৈ যাও ঠিক আছে আমি যেতিয়া কালি উলিয়াবলৈ দিয়ে তেতিয়া কিন্তু যেটো একক দিয়া থাকে ধৰা সেন্টিমিটাৰ দিয়া থাকিলে সেন্টিমিটাৰ স্কয়াৰ হয় মিটাৰ দিয়া থাকিলে মিটাৰ স্কয়াৰ হয় কালি কিন্তু যেটো আমাৰ পৰিসীমা উলিয়াব দিয়ে তাতে সেন্টিমিটাৰে আমি লিখিব লাগে বা মিটাৰ থাকিলে মিটাৰে লিখিব লাগিব তো হেতু অলপ তোমালোকে ধ্যান দিবা কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন অপচন বিলাকত অলপ পাজল লগাই তেনেকুৱা ধৰণেও তোমালোকৰ দি দিব পাৰে ঠিক আছে বুজি পাইছা ক্লিয়াৰ হৈছে তো নেক্সট কোৱেশ্চনটো লাগবঢ়ো কি কৈছে চোৱা 8 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা ঘনকৰ আয়তন কিমান হ'ব The volume of a cube which is size is 8 centimeter. ঠিক আছে 8 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা ঘনকৰ আয়তন এটা ঘনকৰ আয়তন কেনেকৈ উলিয়াইছো ঘনক বিলাক কেনেকুৱা ধৰণৰ থাকে এনেকুৱা ধৰণৰ ঘনক থাকে ঠিক আছে এনেকুৱা ধৰণৰ থাকে ঘনকটো এনেকুৱা ধৰণৰ ঘনক থাকে মানে এটা ঘনকৰ আয়তনটো কেনেকৈ উলিয়ায় তো আয়তন উলিয়া সূত্ৰটো হৈছে এটো ঘনক যেটো দিছে তো ঘনকৰ আয়তনটো a কিউব কৰিলে হৈ যায়গে যেটো বাহু দিয়া থাকিব বা সাইড দিয়া থাকিব তাৰ কিউব কৰিলে হৈ গলগে ইয়াতে যেটা আমাৰ বাহুটো কিমান দিয়া আছে a সমান কিমান দিছে 8 তো ইয়াৰ কিউব কৰি দিয়া মানে ইয়াৰ আয়তনটো কিমান হ'ব আয়তনটো ভলিউম বুলি লিখা v বুলি লিখিছো দে v টো কি হবতে a কিউব মানে হবগে 8 কিউব মানে 8 into 8 into 8 মানে কি হ'ব 8 into 8 into 8 এতিয়া 8 8 পূৰণ কৰিলে 64 হয় 64 আৰু 8 পূৰণ কৰি দিও 64 আৰু 8 পূৰণ কৰিলে কিমান হয় 8 6 গুণ 48 ৰ 8 কৰিলে 4 সৰি 1 সেকেন্ড তো ভুল হৈছে 8 4 গুণ 32 8 4 গুণ 32 ৰ 2 কৰিলে 3 8 6 গুণ 48 49 50 51 এটো 512 তাৰ পিছত এতিয়া কি হ'ব সব 512 কি হ'ব সেন্টিমিটাৰ কিউব হ'ব কাৰণ আমি ইয়াত কি উলিয়াইছো আয়তন উলিয়াইছো তো সেন্টিমিটাৰ কিউব অপচন এটো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ 512 সেন্টিমিটাৰ কিউব হ'ব কেলে আয়তনটো চাবা মই এটা কথা কৈছিল অলপ আগতে আয়তনত কিউবত লিখিবা ঠিক আছে আয়তনটো কিউবত লিখে যেটো কালি উলিয়াব দিয়ে হেতু স্কয়াৰত লিখে ধৰা সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ স্কয়াৰ মিটাৰ থাকিলে মিটাৰ স্কয়াৰ তেনেকে আৰু যেটো ধৰা সাইড বিলাক যদি উলিয়াব দিয়ে বা পৰিসীমা যদি উলিয়াব দিয়ে তেতিয়া ডাইৰেক্ট সেন্টিমিটাৰ বা মিটাৰ থাকিলে মিটাৰ তেনেকে উলিয়াব লাগিব বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে বৰ্গাকাৰ পথাৰ এখনৰ এটা বাহুৰ দিশ কি কৈছে 64 মিটাৰ একে সমান কালিৰ এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থ 32 মিটাৰ তেতিয়া হলে ইয়াৰ দিশ কিমান হ'ব কি কৈছে এই কোৱেশ্চনটো অলপ ভালকে চাবা the length of one arm of a field is বৰ্গাকাৰ is 64 মিটাৰ এখন মানে বৰ্গাকাৰ পথাৰ এখন আছে এনেকুৱা ধৰণৰ পথাৰ এখন আছে সেই পথাৰখনৰ কি কৈছে এটা বাহুৰ দৈৰ্ঘ্য হৈছে 64 মিটাৰ মনত ৰাখিবা এটা বাহুৰ দৈৰ্ঘ্য কিমান 64 মিটাৰ আৰু এটা আয়ত আছে আয়তাকাৰ পথাৰ এখনো আছে ঠিক আছে আয়তাকাৰ পথাৰ এখনো আছে যাৰ প্ৰস্থ হৈছে 32 মিটাৰ যাৰ প্ৰস্থ কিমান 32 মিটাৰ হয় আৰু এই দুটাৰ এৰিয়াটো সেম হয় ঠিক আছে এটোৰ এৰিয়া আৰু এটোৰ এৰিয়াটো সেম হয় বুলি কৈছে চোৱা একে সমান কালিৰ ঠিক আছে এই বৰ্গটোৰ যেটো কালি সেই আয়তৰ কালিও কি হ'বগে সেম হ'বগে তো ঠিক আছে একে সমান কালিৰ আয়তাকাৰ পথাৰ এখন আছে যাৰ প্ৰস্থ 32 মিটাৰ তেতিয়া হলে ইয়াৰ দিশটো কিমান হ'ব এই যেটো আয়ত আছে তাৰ দিশটো কিমান হ'ব লেন্থটো কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া এটা কথা ইয়াতে মন কৰিবা প্ৰথমতে আমি বৰ্গটোৰ যেটো কালি হেতু উলিয়াই লওঁ তো বৰ্গৰ কালি কেনেকৈ উলিয়াব লাগে কৈছিলো a কিউব কৰি সৰি a কিউব নহয় a স্কয়াৰ কৰিলে হৈ যাবগে মানে a পূৰণ a মানে 64 ইনটু কি হ'ব 64 কৰিলে হৈ গলগে তো 64 ইনটু 64 যদি কৰা কিমান হয় চোৱা 64 পূৰণ কৰি চাওঁচোন
4 4 গুণ 16 6 কৰিলে 1 4 6 গুণ 24 1 25 6 4 গুণ 24 4 কৰিলে 2 6 6 গুণ 36 37 38 6 নেমিলে 5 4 9 2 এতে 10 গুণ কৰিলে 1 এফালে 4 4096 কিমান পালো আমি 4096 ঠিক আছে আমি পূৰণটো কৰি কিমান পালো 4096 পাইছো এতিয়া এটা কথা চাবা এই 4096 যেটো পাইছো সেন্টিমিটাৰ স্কয়াৰ দেটো সৰি মিটাৰ আছে ন মিটাৰ স্কয়াৰ এটো মিটাৰ স্কয়াৰ 4096 মিটাৰ স্কয়াৰ এই বৰ্গটোৰ কালি পাইছো সেম কিন্তু 4096 এই আয়তটোৰ কালিও হয় হ'ব 4096 কি হয় এই আয়তটোৰ কালিও হয় সো ইয়াতে আমি এটা বস্তু এতিয়া আমি চাম এটা ভালকে চাবা দে লক্ষ্য কৰিবা মই বৰ্গটো মুছি দিছো অসুবিধা নাই বৰ্গটো মুছি দিছো এটা কথা লক্ষ্য কৰিবা ইয়াতে এতিয়া আমি আয়তৰ কালি উলিয়াব জানো আয়তৰ কালি কেনেকৈ উলিয়ায় l * b মানে আৰু l * b কৰিলে কিমান পায় আয়তৰ কালিটো পায় সো আয়তৰ কালিটো কিমান হয় 4096 হয় 4096 এটোৱে এতিয়া আমি b টো জানো ইয়াতে b টো হৈছে 32 l টো নাজানো l টো উলিয়াব দিছে l * 32 সমান 4096 এতিয়া এই 32 টো ইফালে যোৱাৰ লগে লগে কি হ'বগে হৰণ হ'বগে l = 4096 divided by 32 হল এতিয়া 4096 ক যদি 32 এৰে হৰণ কৰি দিয়ে কিমান হ'ব চোৱা 4096 ক যদি 32 এৰে হৰণ কৰা তো এটো কৰি চাবাচোন হৰণটো তোমালোকে এটো 128 ওলাই ঠিক আছে কিমান লাভ 128 ওলাব তো l ৰ ভ্যালুটো আমাৰ লেন্থটো কিমান হল 128 মিটাৰ অপচন এটো হ'ব শুদ্ধ উত্তৰ 128 আছে বুজি পাইছা তো কেনেকে কৰিব লাগে সেই বস্তুটো অকল শিকি লোৱা ঠিক আছে কেনেকে কৰিব লাগে সেই বস্তুটো ধ্যান দিবা বাকি অপচনটো গুটেকিটা অপচন এ ওলাই আছে ভাবিছা আছে অপচন এ টো আমি ৰাইট মাৰি থহিম এনেকা নহয় আমি হেতু বনাইছো কোৱেশ্চন খিনি তোমালোকৰ তাতটো বেলেগকে দিব ন সো যেটো ফৰ্মুলা সেই ফৰ্মুলাটো ভালকে চোৱা কেনেকে আমি কোৱেশ্চনটো কৰিছো সেই মেথডটো চাবা বুজি পাইছা সকে সকলোৱে বুজি নাপালে তোমালোকে কমেন্টত জনাবা যে এটো বুজি পোৱা নাই আমি আকৌ কৰাই দিম দৰকাৰ পৰিলে নেক্সট ভিডিওত আমি আকৌ লৈ আহিম কোৱেশ্চনটো তো এতিয়া আমি নেক্সট আৰু এটা কোৱেশ্চন চাও কি কৈছে চোৱা এটা আয়তাকাৰ দৈৰ্ঘ্য আৰু এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 12 সেমি আৰু 4 সেমি আয়তৰ কালি কিমান হ'ব একদম ইজি কোৱেশ্চন এটো কৰি চাব পাৰা তোমালোকে ঠিক আছে এটো কৰি চাব পাৰা জনে জনে কৰিব পাৰা ভিডিওটো পোষ্ট কৰি কমেন্ট কৰিবা What is the area of a rectangle whose length and width are 12 cm and 4 cm respectively? তো এটো কোনে কোনে কৰিব পাৰা কমেন্ট কৰাচোন ভিডিওটো পোষ্ট কৰি কমেন্ট কৰা তোমালোকে আমি সাম তোমালোকে কোনে কোনে এনসাৰটো কৰিব পাৰা একদমই সিম্পল হয় আয়তৰ কালি উলিয়াব দিছে যেটো সূত্ৰ তোমালোক কৈ দিছিল অলপ আগতে আয়তৰ কালি উলিওৱাৰ সেই সূত্ৰটো লগাই দিয়া সিম্পল তো দিছা সাকে সকলে কমেন্ট বিলাক কৰিছা তো আমি কমেন্ট চাম বাৰু এটা কি কৈছে চাই লোৱা তো ইয়াতে আমাক লেন্থ দি আছে 12 cm আৰু ব্ৰেডটো অৰ্থাৎ b টো দিয়া আছে আমাৰ 4 cm প্ৰস্থটো 4 cm দি আছে তো এতিয়া আমাৰ কালি উলিয়াব লাগে তো কালি হৈছে l * b সিম্পল 12 * 4 কৰি পেলোৱা 4 বাৰ হৈছে 48 সেন্টিমিটাৰ স্কয়াৰ তো এটো অপচন এ হ'ব ঠিক আছে অপচন এটো হ'বলগে শুদ্ধ উত্তৰ বুজি পাইছা সকলে বুজি পাইছা সকে তো নেক্সট কোৱেশ্চনটো লাগবৰো কি কৈছে চোৱা এটুকুৰা আয়তাকৃতিৰ ডাঠ বকলাৰ কালি 36 সেন্টিমিটাৰ স্কয়াৰ আৰু দৈৰ্ঘ্য হৈছে 9 সেন্টিমিটাৰ গতিকে বকলা কাঠৰ বকলাটোৰ প্ৰস্থ কিমান হ'ব A piece of rectangular thick buckle has an area of 36 centimeter square and a length of 9 centimeter. Therefore, the width of the thick buckle is কি কৈছে সোয়া এনেকা ধৰণৰ কাঠৰ এটা ধৰা টুকুৰা আছে এই কাঠৰ টুকুৰাটোৰ কালি দি আছে আমাৰ 36 সেন্টিমিটাৰ স্কয়াৰ হল আৰু দৈৰ্ঘ্যটো দি আছে 9 সেন্টিমিটাৰ তো আমাৰ প্ৰস্থটো উলিয়াব দিছে সেম আমি আগতে যেনেকৈ কৰিছো তেনেকৈ কৰিব পাৰিম যদি কোনোবা এটো পাৰা ভিডিওটো কমেন্ট পোষ্ট কৰি পিনে কমেন্ট কৰিব পাৰা ঠিক আছে একদম ইজি কোৱেশ্চন হয় তো আমি জানো যে আয়তৰ কালি কেনেকৈ উলিয়া l * b কৰিলে হৈ যায় তো ইয়াতে আমাক যেহেতু কালিটো দিয়া হৈছে 36 সো এটো এনেকৈ বহুৱাই দিম তো l মানে আছে 9 * b টো আমাৰ উলিয়াব লাগে তো 36 তো ইফালে তো 9 টো হৰণ কৰি লৈ যোৱাগে 36/9 হ'ব 9 36 কেবাৰ যায় 4 বাৰ যায় তো আমাৰ b টো হৈ গলগে 4 সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এটো অপচন এটো আছে 4 সেন্টিমিটাৰ বুজি পাইছা সকলো বুজি পাইছা তো নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এটা বৃত্তৰ পৰিধি 154 মিটাৰ ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব The circumference of a circle is 154 meter find its radius এটা বৃত্তৰ পৰিধি দি আছে 154 মিটাৰ বৃত্তটো ধৰা এনেকৈ থাকে ন মই ইমান ভালকে আঁকিব নাজানো এটো হোৱা নাই ভালকে সো বৃত্তটো এটো হয় ইয়াৰ পৰিধি কোনটো হয় এই যেটো ৰাউন্ডটো আছে গুটেই ৰাউন্ডটো যে থাকে এটো হৈছে পৰিধি ঠিক আছে এই পৰিধিটো দিছে আমাৰ 154 মিটাৰ আৰু এইটো কেন্দ্ৰ থাকে মাজত কেন্দ্ৰৰ পৰা যেটো ইয়ালৈকে থাকে এটো কোৱা হয় ৰেডিয়াস হল ৰেডিয়াস বা ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধটো ইয়াতে আমাক উলিয়াব দিছে তো বৃত্তৰ পৰিধি উলিওৱা তোমালোকে সূত্ৰটো ইয়াতে মনত ৰাখিব লাগিব ঠিক আছে বৃত্তৰ পৰিধি উলিওৱা সূত্ৰটো তোমালোকে মনত ৰাখিবা
পৰিধি ওলোৱা সূত্ৰটো হৈছে 2 * পাই * r ঠিক আছে 2 পাই r এতিয়া ইয়াতে পাই যে আছে এই পাইৰ মানটো আমি সদায় জানিব লাগে এটো হৈছে 22/7 বা 3.14 এটো হৈছে 22/7 লিখো কেতিয়াবা 3.14 আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে যেহেতু ইয়াতে পইণ্টত উলিয়া দিছে তো ইয়াতে তোমালোকে 3.14 এ ধৰিব লাগিব বুজি পাইছা 3.14 এ ধৰিব লাগিব তো এতিয়া ইয়াতে কথাটো চোৱা মই কি কলো পৰিধি যেটো উলিয়া হেতু সূত্ৰটো কি 2 পাই r হল বুজি পাইছা আৰু পাইৰ মানটো কিমান 22/7 বা 3.14 তো এতিয়া চোৱা পৰিধিটো আমাক দিয়ে থৈছে পৰিধিটো হৈছে 154 আৰু r টো এতিয়া উলিয়াব গৈছে তো এটো হৈ যাবগে 2 * 3.14 ইনটু কি হ'ব r এটা 2 আৰু 3.14 যদি পূৰণ কৰো কিমান হ'ব এটো 2 4 * 8 2 1 * 2 2 3 * 6 দুটাৰ আগত পইণ্ট বহুৱাই দিয়া তো এটো হৈ গ'ল 6.28 আৰু এফালে 154 ইনটু r হল এতিয়া r ৰ লগত 6.28 টো পূৰণ হৈছে এফালে গুছি অহাৰ লগে লগে এটো হৈ যাবগে হৰণ এটো হ'ব ওপৰত 154 তলত হ'ব 6.28 আৰু এফালে r থাকিলে এটা 154ক 6.28 ৰে হৰণ কৰি দিলে আমাৰ উত্তৰটো ওলাই যাবগে 154ক যদি আমি 6.28 ৰে হৰণ কৰি দিও ঠিক আছে এটো 20 এটো কেনেকা ওলাবগে এটো 24.5 এনেকে 24.522 এনেকে ওলাবগে অলপ তো আমাৰ approximately 24.5 আমি ধৰিব পাৰো সো আমাৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছা সাগে সকলে বুজি পাইছা সাগে তো যদি বুজি পাইছা কমেন্টত ইয়েস বুলি লিখি জনাবা আৰু এই কোৱেশ্চন যিবিলাক আমি ফৰ্মুলা লিখি দিছো সেই ফৰ্মুলা বিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখি লবা ঠিক আছে